আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিত কেনেকৈ আবেদন কৰিব লাগে। নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া চলি আছে। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে, তেনেহলে এইটো ভিডিঅ' আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। কিয়নো এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব। আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় আঁচনি বুলি এখন চৰকাৰী আঁচনি আছে। এই আঁচনিটোৰ জৰিয়তে চৰকাৰে প্ৰতি মাহে 1250 টকাকৈ সকলোৰে একাউণ্টত সোমাই দিয়ে। যদি আপুনিও 1250 টকাকে প্ৰতি মাহে লাভ কৰিব বিচাৰে, তেনেহলে এইটো ভিডিঅ' ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে যে অৰুণোদয় আঁচনিত যিসকল হিতাধিকাৰীয়ে টকাটো পাই আছে, 1250 টকাকৈ প্ৰতি মাহে লাভ কৰি আছে, আৰু যিসকলে নেকি এতিয়ালৈকে আবেদন কৰা নাই, ভাবি আছে আবেদন কৰিব বুলি ভাবি আছে, তেওঁলোকে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব লাগিব আৰু ফৰ্মটো ক'ত পাব, ফৰ্মটো কেনেকৈ ফিল কৰিব লাগিব আৰু ফৰ্মটো ক'ত জমা দিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। কেনেকৈ ফৰ্মটো ফিল কৰি আপোনালোকে কি কি ডকুমেন্টছৰ সৈতে জমা দিব লাগিব। তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো। আমি আপোনালোকক দেখুৱাই দিওঁ যে ফৰ্মটো কেনেকৈ ফিল কৰি ক'ত জমা দিব লাগিব আৰু কি কি ডকুমেন্টছৰ সৈতে জমা দিব। তেনেহলে আপোনালোকে মোবাইল স্ক্ৰীনত এইটো ফৰ্ম আপোনালোকে ফিল কৰি জমা দিব লাগিব। এইটো ফৰ্ম আপোনালোকে ক'ত পাব, আমি ভিডিঅ' লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। ফৰ্মটো যেতিয়া অপেন কৰিব, ফৰ্মটো এনেকুৱাকে আহি যাব। আহি যোৱাৰ পিছত ইয়াত চাব পাৰিছে এপ্লিকেশ্যন নাম্বাৰ। ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো লিখি দিব লাগিব। ইয়াত চাব পাৰিছে জিলা দিয়া আছে, ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো লিখি দিব লাগিব। ইয়াত আপোনাৰ অসমীয়াটো লিখিব পাৰিব অথবা ইংলিছতো লিখিব পাৰিব। ইয়াত চাব পাৰিছে আৰবান, ৰুৰেল, আপোনালোকে নগৰত বসবাস কৰে নে গাঁৱত বসবাস কৰে। যদি গাঁৱত বসবাস কৰে তেনেহলে এইটো ৰুৰেলত টিক মাৰ্ক কৰি দিব। আৰু ইয়াত চাব পাৰিছে ডেট, তাৰিখটো দিয়া আছে। আপোনালোকে যেতিয়া ফৰ্মটো ফিল কৰিব তেতিয়া দিনৰ তাৰিখটো ইয়াত আপোনালোকে লিখি দিব লাগিব। তো ইয়াত চাব পাৰিছে এপ্লিকেণ্ট ডিটেইলছ বুলি দিয়া আছে, আবেদনকাৰীৰ বিৱৰণ বুলি দিয়া আছে। ইয়াত চাব পাৰিছে যে ব্লক, আপোনাৰ ব্লকৰ নামটো কি হয়, সেই ব্লকৰ নামটো ইয়াত আপোনালোকে লিখি দিব লাগিব। আপোনাৰ ব্লকটো ক'ত হয় সেইটো লিখি দিব লাগিব। দ্বিতীয়টো চাব পাৰিছে যে গাঁও পঞ্চায়ত, ইয়াত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো লিখি দিব লাগিব। ইয়াত চাব পাৰিছে ভিলেজ নেম, ৱাৰ্ড নম্বৰ, আপোনাৰ গাঁৱৰ নাম, আপোনাৰ ৱাৰ্ড নম্বৰটো লিখি দিব লাগিব। ইয়াত চাব পাৰিছে বাস কৰা নগৰ অঞ্চলৰ নাম, আপোনালোকে য'ত বসবাস কৰি আছে বৰ্তমান, য'ত আপোনালোকে থাকে সেই জেগাটোৰ নামটো এইটো ঘৰত আপোনালোকে লিখি দিব লাগিব। পিছত ইয়াত চাব পাৰিছে যে আবেদনকাৰীৰ নামৰ প্ৰথম অংশ, ইয়াত চাব পাৰিছে আবেদনকাৰীৰ নামৰ প্ৰথম অংশ। ইয়াত আপোনাৰ যদি আপুনি নিজে আবেদন কৰি আছে বা বেলেগে যিয়ে আবেদন কৰি আছে তেওঁৰ নামৰ প্ৰথম অংশটো ইয়াত লিখি দিব লাগিব। মিডিল নেম, মধ্যম নামৰ মধ্যম অংশ, যদি মিডিল নেম থাকে তেনেহলে লিখিব, নেথাকিলে নিলিখিলেও হৈ যাব। ইয়াত চাব পাৰিছে নামৰ শেষৰ অংশ যিটো টাইটেল হয় লাষ্টত, সেই টাইটেলটো এইটো ঘৰত আপোনালোকে লিখি দিব লাগিব। ইয়াত চাব পাৰিছে যে জেণ্ডাৰ, মেল ফিমেল, পুৰুষ হয় নে মহিলা হয়, ইয়াৰ পৰা আপোনালোকে টিক মাৰ্ক কৰি দিব। যদি মেল হয় মেলৰ টিক মাৰ্ক কৰি দিব আৰু ফিমেল হলে ফিমেলত টিক মাৰ্ক কৰি দিব। ইয়াত আপোনাৰ বয়সটো লিখি দিব লাগিব। ইয়াত চাব পাৰিছে হাউচ নম্বৰ, ঘৰ নম্বৰ, ইয়াত আপোনাৰ ঘৰ নম্বৰটো কিমান সেই ঘৰ নম্বৰটো ইয়াত লিখি দিব লাগিব। ইয়াত চাব পাৰিছে লোকেলিটি, আপোনালোকে য'ত বসবাস কৰে সেই জেগাৰ নামটো ইয়াত লিখি দিব লাগিব। ইয়াত চাব পাৰিছে পিন কোড, আপোনাৰ এৰিয়াৰ যিটো পিন কোড হয় সেই পিন কোডটো এইটো ঘৰত বহুৱাই দিব লাগিব।
ইয়াত চাব পাৰিছে দুভাষাৰ নম্বৰ মোবাইল নম্বৰ ইয়াত চাব পাৰিছে কন্টেক্ট নম্বৰ দিয়া আছে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব লাগিব মোবাইল নম্বৰটো বহুৱাই দিয়াৰ পিছত ইয়াত চাব পাৰিছে ফেমিলি ডিটেইলছ বুলি আহি গৈছে তো ইয়াত চাব পাৰিছে সিরিয়াল নম্বৰ এটা এটাকে সিরিয়াল নম্বৰ দিব আপোনাৰ পৰিয়ালত যিমানজন সদস্য আছে সকলোৰে নাম আপুনি ইয়াত চাব পাৰিছে নেম বুলি দিয়া আছে ইয়াত সকলোৰে নাম কেইটা এটা এটাকে আপোনালোকে লিখিব লাগিব ইয়াত চাব পাৰিছে যে বয়সটো দিয়া আছে যিসকলৰ নামটো আপোনালোকে লিখিব তেওঁলোকৰ বয়সটো এইকেইটা ঘৰত বহুৱাই দিব লাগিব ইয়াত লিংগ চাব পাৰিছে যে জেন্ডাৰ মেল হয় না ফিমেল হয় সেইবোৰ এই ঘৰবোৰত লিখি দিব লাগিব সম্পৰ্ক স্থিতি আপোনালোকে আপোনাৰ ফেমিলিৰ নামটো এইটো ঘৰত যেতিয়া লিখিব সেই ফেমিলিবোৰ আপোনাৰ কি সম্পৰ্ক হয় সেইটো ইয়াত আপোনালোকে লিখি দিব লাগিব লিখি দিয়াৰ পিছত এইখিনি আপোনালোকে চাব পাৰিছে বেংক একাউণ্ট ডিটেইলছ অফ এপ্লিকেণ্ট ইয়াত চাব পাৰিছে এইখিনি আপোনালোকে শুদ্ধকৈ দিব লাগিব কিয়নো আপোনাৰ টকাটো আপোনাৰ বেংক একাউণ্টতহে সোমাব ইয়াত আইএফএসচি কোডটো আপোনাৰ বেংকৰ আইএফএসচি কোডটো এইটো ঘৰত আপোনালোকে লিখি দিব লাগিব আপোনাৰ বেংকৰ নামটো এইটো ইয়াত আপোনাৰ বেংকৰ নামটো লিখি দিব লাগিব ইয়াত আপোনাৰ বেংক শাখাৰ নাম আপোনাৰ বেংকৰ ব্ৰাঞ্চৰ নামটো এইটো দ্বিতীয় নম্বৰ গড়টোত বাকচৰ ভিতৰত আপোনালোকে লিখি দিব লাগিব বেংক একাউণ্ট নম্বৰ তৃতীয় বাকচত আপোনালোকৰ বেংক একাউণ্ট নম্বৰবোৰ লিখি দিব লাগিব পৰিয়ালৰ বাৰ্ষিক আয় আপোনাৰ ইনকাম কিমান হয় সেই ইনকামটো এইটো ঘৰত আপোনালোকে লিখি দিব লাগিব এনুৱেল ফেমিলি ইনকাম বছৰত আপোনাৰ ফেমিলি ইনকাম কিমান হয় এইটো ঘৰত লিখি দিব লাগিব ইয়াত চাব পাৰিছে ডকুমেন্টছ এটেণ্ড ইয়াত চাব যে বেংক একাউণ্ট পাছবুক প্ৰথম পৃষ্ঠা সংযুক্ত ইয়াত আপোনালোকে এছত টিক কৰি দিব আৰু ইয়াতো আপোনালোকে সমৰ্থন নথিভুক্ত সংযুক্ত ইয়াতো এছত ক্লিক কৰি দিব ইয়াতো আপোনালোকে এছত ক্লিক কৰি দিব ইয়াত পাব পাৰিছে ঘোষণা বুলি দিয়া আছে ইয়াত প্ৰথম এক নম্বৰত এইটো টিক মাৰ্ক কৰি দিব দুই নম্বৰত এইটো আপোনালোকে টিক মাৰ্ক কৰি দিব কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে সিগনেচাৰ ইয়াত আপোনাৰ সহি কৰিব লাগিব আপোনাৰ সহিটো কৰাৰ পিছত ফৰ অফিচ এইখিনি আপোনালোকে আৰু ফিল কৰিব নালাগে এইখিনি আপোনালোকে এতিয়া ক'ত জমা দিব ফৰ্মটো আৰু ফৰ্মটো ক'ত পাব আপোনালোকে এইটো ফৰ্ম ফিল কৰি এইটো ফৰ্মৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি ৰেশন কাৰ্ড এই সকলোবোৰ জেৰক্স কৰি আৰু আপোনাৰ ফটো এখন এইবোৰ জেৰক্স কৰি এইটো ফৰ্মৰ সৈতে এইটো ফৰ্ম ফিল কৰি এইটো ফৰ্মৰ সৈতে গাঁঠি আপোনাৰ পঞ্চায়তত নি জমা দিব লাগিব এইটো ফৰ্ম আপোনালোকে ক'ত পাব আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব ব্ৰাউজাৰ ওপেন কৰাৰ পিছত অৰুণোদয় আঁচনি ফৰ্ম বুলি লিখি দিব তেতিয়া আপোনাৰ অৰুণোদয় আঁচনি ফৰ্মটো আহি যাব আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব যদি আপোনালোকে ডাউনলোড কৰিব নোৱাৰে তেনেহলে কমেন্ট কৰি জনাই দিব আমি আপোনালোকক দেখুৱাই দিম নেক্সট ভিডিঅ'ত কেনেকৈ ডাউনলোড কৰিব লাগে এনেকুৱাকে আপোনালোকে শুদ্ধ প্ৰচেছত ফৰ্মটো জমা দিলেহে প্ৰতি মাহে 1200 টকাকৈ লাভ কৰিব পাৰিব